নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত YouTube চেনেলটিলে। মই জাষ্ট অলপ আগত সেশন ক্লাছৰ পৰা আহিলোঁ, তথাপি মই ভাবিছোঁ এটা ভিডিঅ' আজিও আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ, যিহেতু মই এইকেইদিন কৰাৰ চেষ্টা এটা কৰি আছোঁ। আজিও পুনৰ ৰিলেশ্যনশ্বিপৰ ওপৰতে মই এটা ভিডিঅ' লৈ আহিছোঁ। এনেকুৱা হয়, আমি জানি বা নাজানি বহুত সময়ত আমাৰ পাৰ্টনাৰজন নাৰ্চিছিষ্ট হয়, সেই কথাটো আমি কি কৰিব নোৱাৰোঁ, ফাইণ্ড আউট কৰিব নোৱাৰোঁ। এজন নাৰ্চিছিষ্টিক পাৰ্চনেলিটিৰ পাৰ্টনাৰৰ লগত থাকিলে ৰিলেশ্যনশ্বিপটোতো ডেফিনেটলি টক্সিক হয়, সেইটো এটা বেলেগ কথা। কিন্তু এজন নাৰ্চিছিষ্ট পাৰ্চনৰ এটা বিশেষ চিমটমছ বা মানে আপুনি বৈশিষ্ট্য নেচাৰ বুলি ধৰিব পাৰে। যেতিয়া আপোনাৰ অপজিটে থকা পাৰ্টনাৰজন নাৰ্চিছিষ্ট হয়, তেতিয়া সেই পাৰ্টনাৰজনৰ আপোনাৰ প্ৰতি থকা এম্পেথিৰ যিটো ভাৱ, সেইটো সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰে। আৰু লগতে সেই পাৰ্টনাৰজনে আপোনাৰ মনত কি চলি আছে, ফিলিংছ কি, ইম'শ্যনছ কি বা আপোনাৰ কমপ্লেইনছবোৰ, আপোনাৰ প্ৰব্লেমছবোৰ কোনোদিন নুশুনে। আৰু যেতিয়াই আপুনি সেইখিনি ক'বলৈ ধৰে বা ষ্টাৰ্ট কৰে বা কয়, তেতিয়া তেওঁ আপোনাক এইটো ফিল কৰোৱায় যে আপুনি সেই প্ৰব্লেমছবোৰ, সেই কমপ্লেইনছবোৰ কৈ পেলাই বা কান্দি পেলাই তেওঁৰ আগত এক্সপ্ৰেছ কৰি থকাৰ কাৰণে আপোনালোকৰ ঘৰখন, আপোনালোকৰ মানে পৰিৱেশটো ঘৰৰ আৰু লগতে সেই ৰিলেশ্যনশ্বিপটোতহে প্ৰব্লেম হৈছে। সেই প্ৰব্লেমবোৰৰ কাৰণে হোৱা নাই, আপুনি সেই প্ৰব্লেমবোৰ তেওঁৰ আগত কৈ থকাৰ কাৰণেহে সেই প্ৰব্লেমছখিনি ৰিলেশ্যনশ্বিপত বা আপোনাৰ ঘৰখনত বা ফেমিলিত ক্ৰিয়েট হৈছে। এতিয়া এই ক্ষেত্ৰত মই এটা ডাইৰেক্ট কথা বা মেছেজ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আমি যেতিয়া কিবা এটা প্ৰব্লেম ফেচ কৰোঁ বা কমপ্লেইনছ আমাৰ লগত থাকে বা যেতিয়া আমি কিবা এটা ইম'শ্যনছ ফিল কৰোঁ বা আমাৰ যেতিয়া কিবা এটা ফিলিংছ হয়, সেইটো সম্পূৰ্ণ আমাৰ ৰাইটছ হয় যে আমি এটা অনুভৱ কৰা বা আমাৰ আৱেগবোৰ উলিয়াই দিয়া বা আমাৰ ইম'শ্যনছবোৰক আমি কি কৰা, ৰেগুলেট কৰা বা সেইখিনি এক্সপ্ৰেছ কৰা। আমাৰ পাৰ্টনাৰজনে বা অপজিটে থকা আমাৰ পাৰ্টনাৰজনে আমাক এম্পেথি শ্ব' কৰিছে বা নাই কৰা, সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব নালাগে। যদিহে আমাৰ কাৰণে কিবা এটা অসুবিধা বা কিবা এটা প্ৰব্লেম বা কিবা এটা কমপ্লেইন সঁচাকৈ আমাক বৰ্ডাৰ কৰিছে বা সেইটো আমাৰ কাৰণে আমাৰ জীৱনত বা আহিবলগীয়া সময়ত প্ৰব্লেম ক্ৰিয়েট কৰিব বুলি আমাৰ অনুভৱ হৈছে বা আমাৰ বিশ্বাস হৈছে, তেন্তে সেই তাৰ ওপৰত আমি নিশ্চয়কৈ কথা পাতিব লাগে। সেই তাৰ ওপৰত আমি নিশ্চয়কৈ পাৰ্টনাৰক আমি জনাব লাগে বা অৱগত কৰিব লাগে। বহুত ক্ষেত্ৰত যেতিয়া আপোনাৰ অপজিটে থকা পাৰ্টনাৰগৰাকীয়ে আপোনাক বাৰে বাৰে কৈ থাকিব যে আপুনি কোৱা কথাবোৰ বা আপুনি যিবোৰ এক্সপ্ৰেছ কৰিছে সেইবোৰৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট হৈছে বা আপোনালোকৰ ৰিলেশ্যনশ্বিপটোত অশান্তি আহিছে, ঘৰখনত অশান্তি আহিছে, প্ৰব্লেম আহিছে, তেতিয়া কোনোবা নহয় কোনোবাখিনিত সেই এক্সপ্ৰেছ কৰি থকা পাৰ্টনাৰজনৰ মনত ছেল্ফ ডাউট আহি যায় আৰু লগালগে তেওঁ পিছৰ সময়ত কিবা এটা অসুবিধা পালেও বা তেওঁৰ কমপ্লেইনছ থাকিলেও বা প্ৰব্লেমছ থাকিলেও তেওঁৰ ছেল্ফ ডাউট আহি যায় যে সেই কথাটো তেওঁ এক্সপ্ৰেছ কৰিবনে নকৰে। চ' আমাৰ জীৱনত যদি কিবা এটা অসুবিধা আমি পাইছোঁ বা আমাৰ কমপ্লেইন আছে, তেন্তে আমি অপজিটে থকা পাৰ্টনাৰজনে আমাক এম্পেথি দেখাইছেনে নাই, আমাৰ কথাটোত ইণ্টাৰেষ্টেড হৈছেনে নাই শুনিবলৈ বা আমাক বুজিছেনে নাই, সেইটো ভাবি নিজৰ মাজত ছেল্ফ ডাউট বা খেলি মেলিৰ সৃষ্টি কৰাতকৈ আমি কথাখিনি খুব ইজি টু ৱেত এক্সপ্ৰেছ কৰিব লাগে। কাৰণ আমাৰ প্ৰত্যেক হিউমেন বিঙৰ এইটো ৰাইটছ হয় যে আমি আমাৰ ইম'শ্যনছ ফিল কৰা, ইম'শ্যনছ এক্সপ্ৰেছ কৰা আৰু আমাৰ কমপ্লেইনছবোৰৰ প্ৰতি আমি লক্ষ্য ৰখা আৰু সেই কমপ্লেইনছবোৰক আমি কোৱা। চ' এই কথাটো যেতিয়া আমি ক্লিয়াৰিফাই হৈ যাম, তেতিয়া আমাৰ মনত ছেল্ফ ডাউটটো নোহোৱা হ'ব। আৰু ৰাদাৰ দেন আমি যদি কেতিয়াবা কিবা এটা প্ৰব্লেমক লেট গ' কৰিছোঁ বা গিভ আপ কৰিছোঁ, তাৰ কাৰণ কেতিয়াও এইটো হ'ব নালাগে যে সেই প্ৰব্লেমটো আমাৰ হোৱা নাছিল বা সেই প্ৰব্লেমটোৰ কাৰণে আমি কোনোদিন অসুবিধা পোৱা নাছিলোঁ বা মই অ'কে আছিলোঁ। তাৰ ঠাইত আমাৰ
কথা এইটো হ'ব লাগে যে এই কথাখিনি বা এই বস্তুখিনিয়ে মোক প্ৰব্লেম দি আহিছিলে দিছে আজিও দিছে চ' মই অসুবিধা ফিল কৰিছোঁ বা মোৰ কমপ্লেইন আছে অপজিটে থকা মানুহজনে নাই শুনা চ' তাৰ কাৰণে মই বহুত চিটুৱেশ্যনত বহুত সময়ত এডজাষ্ট কৰি কিবা এটা প্ৰব্লেম ৰিলেশ্যনশ্বিপত গিভ আপ কৰিছোঁ কম্প্ৰমাইজ কৰিছোঁ বা লেট গ' কৰিছোঁ মই আশা কৰোঁ এই ভিডিঅ'টিত আপোনালোকে মই দিব খোজা ইনফৰ্মেশ্যনখিনি পাইছে আৰু মই আশা কৰোঁ এনেধৰণে মই কিছুমান সৰু সৰু ভিডিঅ'ৰ মাজত কিছুমান ইনফৰ্মেশ্যন আপোনালোকৰ মাজলৈ বিলাই যাবলৈ পাৰিম চ' আপোনালোকৰ মোৰ এনেবোৰ ভিডিঅ' চাই ভাল লাগিলে ডেফিনেটলি কুহিপাত FB পেজটি লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ঠিক তেনেদৰে কুহিপাত ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশ্যন বেলটো হিট কৰি ৰাখিব দেন ইমিডিয়েট নটিফিকেশ্যন ৰিচ কৰিব পাৰিব আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' ওম নমো ভগৱতে বাসুদেৱাই নমঃ